নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ একাদশ খণ্ড। ইতিমধ্যে কিকুচিয়ে ডোংগাখন পাৰলৈ চপাই নিলে। পাৰত ডোংগাখন ৰখাৰ লগে লগে জাপ মাৰি কিকুচি ডোংগাৰ পৰা নামিল। ৰীতাও নামিল। কিকুচিয়ে আন্ধাৰতে অংগী ভংগী কৰি ৰীতাক কিবা বুজালে। তাৰ পিছত সাৱধানে দুয়ো আগবাঢ়িল। হঠাৎ নিচেই ওচৰতে বাজি উঠা হাপাতেবোৰৰ ঢোলৰ শব্দত দুয়ো উচপ খাই উঠিল। ঢোলটোৱে কি কৈছে কিকুচিয়ে খন্তেক থমকি ৰৈ বুজিবলৈ চেষ্টা কৰিলে। তাৰ পিছত নিৰ্ভয়ে পুনৰ অগ্ৰসৰ হ'ল। ৰীতাই নিজৰ অভিজ্ঞতাৰ পৰা বুজিলে যে বোধহয় হাপাতেবোৰৰ উৎসৱ আৰম্ভ হৈছে। সচৰাচৰ ইহঁতেও ঢোলৰ শব্দেৰে আফ্ৰিকাৰ আদিম অধিবাসীৰ দৰে সংবাদ ইঠাইৰ পৰা সিঠাইলৈ প্ৰেৰণ কৰে। অন্ধকাৰৰ আঁৰ লৈ দুয়ো আগুৱাই গৈ থাকিল। কিকুচি নিশাচৰ পক্ষীৰ দৰেই ক্ষিপ্ৰ আৰু চতুৰ। চকুৰ প্ৰচাৰতে অনেক দূৰ আগবাঢ়ি যায় আৰু সন্দেহজনক কিবা শব্দ শুনিলেই মুহূৰ্তৰ ভিতৰতে নিজক লুকুৱায়। ৰীতা কিন্তু ইমান ক্ষিপ্ৰ নহয়। সাৱধানী হ'লেও অধিক উত্তেজনাৰ বাবে বাৰে বাৰে উজুটি খায়। এক যন্ত্ৰণাদায়ক যাত্ৰা। ক্ৰমে ঢোলৰ শব্দ আৰু স্পষ্টকৈ দুয়োৰে কৰ্ণগোচৰ হ'ল। তাৰ লগতে হাপাতেবিলাকৰ বিভৎস চিঞৰ, শত্ৰু জয়ৰ আনন্দ। শত্ৰুৰ মাংসৰে আজি ডাঙৰ ভোজ হ'ব সিহঁতৰ। হাপাতেবিলাকৰ শাৰী শাৰীকৈ তৈয়াৰ কৰা সৰু সৰু ঘৰবোৰৰ ওচৰ পাই কিকুচি থমকি ৰ'ল। কাণ পাতি কিবা শুনিবলৈ পায় নেকি তাৰ বাবে কিকুচিয়ে অতি সাৱধানেৰে এটা ঘৰৰ আঁৰলৈ থিয় হ'ল। ৰীতাও গৈ ওচৰতে ৰ'ল। তাৰ পিছত কিকুচিয়ে ৰীতাৰ হাত এখনত ধৰি লৰি গৈ আন এটা ঘৰৰ আঁৰ ল'লে। ঘৰবোৰৰ কোনোটোৱেই প্ৰাণৰ লক্ষণ নাই। হয়তো সকলো উৎসৱৰ ক্ষেত্ৰলৈ গৈছে। জুপুৰি ঘৰবোৰৰ কেইবাটাও অতিক্ৰম কৰাৰ পিছত চাৰিওফালে বৃহৎ বৃহৎ গছে ঘেৰি ৰখা আহল বহল হাপাতেবিলাকৰ উৎসৱৰ স্থলী ৰীতাৰ দৃষ্টিগোচৰ হ'ল। বিবিধ ৰঙেৰে মুখবোৰ আঁকি বাৰে বৰণীয়া পাখিৰে সজ্জিত হাপাতেবোৰে বন্দী মুস্কিয়াবোৰক ধৰি জুইৰ পোহৰত উদ্দাম গতিৰে নাচি আছে। সিহঁতৰ নৃত্য আৰু গীতে মানুহৰ মনত ত্ৰাসৰহে সৃষ্টি কৰে। ৰীতাৰো অন্তৰ দুৰু দুৰুকৈ কঁপিবলৈ ধৰিলে। বন্দীবোৰৰ অন্তিম দশাৰ কথা ভাবি ৰীতাৰ মন বেদনাৰে ভৰি পৰিল। নাচি থকা প্ৰতিজন হাপাতেৰ হাতত একোডাল প্ৰকাণ্ড যাঠি, নাইবা ভয়ানক একোখন কুঠাৰ। সিহঁতৰ ভয়ানক অংগী ভংগীবোৰ ৰীতাই বেছি সময় চাবলৈ ইচ্ছা নকৰিলে। ৰীতাই ঘূৰি কিকুচিলৈ চালে, কিন্তু সন্মুখত কিকুচিক নাই। ৰীতাৰ বুকুত প্ৰচণ্ড শিল এটাহে আহি যেন খুন্দিয়ালে। ইফালে সিফালে আতংক ভৰা দৃষ্টিৰে চাই আগবাঢ়িব খোজোতেই হঠাৎ কোনোবা দুজনে আহি ৰীতাৰ দুবাহুত খামুচি ধৰিলে। আতংকত ৰীতাই চিঞৰি উঠিল। কিন্তু ঢোলৰ প্ৰচণ্ড শব্দ আৰু নৃত্যৰত যুৱক যুৱতীৰ চিঞৰ বাখৰত ৰীতাৰ চিঞৰ তল পৰিল। ভয়ংকৰ চেহেৰাৰ হাপাতে দুজনে ৰীতাক টানি টানি এটা আহল বহল গোলাকাৰ ঘৰৰ ভিতৰলৈ লৈ গ'ল। ঘৰটোৰ ভিতৰত কেইজনমান বয়স্ক বৃদ্ধই জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা মম এডাল জ্বলাই বহি দুৰ্বোধ্য ভাষাৰে কিবা কিবি আলোচনা কৰি আছিল। এজন বৃদ্ধৰ হাতত এডাল কাঠি। সেই কাঠিডালেৰে বৃদ্ধই মজিয়াত কিবা নক্সা আঁকি আন কেইজনক বুজাই আছিল। ৰীতাক লৈ হাপাতে যুৱক দুজন ঘৰটোৰ ভিতৰত সোমোৱাৰ লগে লগে বৃদ্ধ কেইজন ওলাই গ'ল। ঘৰটোৰ ভিতৰতে এটা খুটাত ৰীতাক কটকটীয়াকৈ ৰছী এডালেৰে বান্ধি যুৱক দুজন ওলাই গ'ল। খন্তেক পিছতে কেইজনমানে হাতে ভৰিয়ে বন্ধা অৱস্থাত কিকুচিকো লৈ ঘৰটোৰ ভিতৰলৈ আহিল। পিছে পিছে দলৰ প্ৰধান কৰুম্বা আৰু জীয়েক চুনামী। ৰীতাৰ চকুৱে চকুৱে পৰাত চুনামীয়ে দাঁত কামুৰি ক্ৰুদ্ধা নাগিনীৰ দৰে ফুচফুচাই উঠিল। কৰুম্বাই সোঁহাতখন ওপৰলৈ উঠাই কিবা এটা শব্দ উচ্চাৰণ কৰিলে। লগে লগে কিকুচিক ধৰি অনা কেইজনে ৰীতাৰ সন্মুখৰ খুটাটোত কিকুচিকো বান্ধি পেলালে। কৰুম্বাই পুনৰ কিবা এটা কৈ ওলাই গ'ল। পিছে পিছে চুনামীৰ বাহিৰে আন কেইজনো ওলাল। চুনামীয়ে কিকুচিলৈ চালে। সি কোনোফালে নাচাই অধোবদন হৈ থিয় হৈ আছে। চুনামী এইবাৰ ৰীতাৰ ওচৰত গৈ থিয় হ'ল। ৰীতাই শংকা মিশ্ৰিত দৃষ্টিৰে চুনামীলৈ চালে। চুনামীয়ে খঙতে ৰীতাৰ পিন্ধি থকা গছৰ বাকলিৰ আৱৰণখিনি একে আঁচোৰে টানি দূৰলৈ দলিয়াই দিলে। ৰীতাৰ বক্ষ যুগল উন্মুক্ত হৈ পৰিল। এইবাৰ চুনামীয়ে ৰীতাৰ মুখত সজোৰে খামুচি ধৰিলে।
ৰীতাই চিৎকাৰ কৰি উঠিল। কিকুচিয়ে খঙেৰে চুনামীলৈ চালে। চুনামী কিকুচিৰ ওচৰলৈ আগুৱাই গৈ উচ্চাৰণ কৰিলে, মৰি কাটো। কিকুচিয়ে মূৰ জোকাৰিলে। চুনামী ততালিকৈ ঘৰটোৰ পৰা ওলাই গ'ল। ৰীতাই দুখ আৰু বেদনাত ইতিমধ্যে উচুপিবলৈ আৰম্ভ কৰিছিল। কিকুচিয়ে অসহায়ৰ দৰে ৰীতালৈ চাই ৰ'ল। ক্ৰমে নিশা গভীৰ হৈ আহিল। হাপাতেবিলাকৰ উৎসৱৰ নৃত্যগীত কেতিয়াবা স্তব্ধ হৈছিল। সমগ্ৰ অঞ্চলত মৃত্যুৰ নিস্তব্ধতা। হাপাতেবোৰে বোধহয় পূব দাধুই খাই যেনি তেনি ঢলি পৰিছে। ৰীতাৰ চিলমিলকৈ টোপনি আহিছিল বন্দী অৱস্থাতে। কিকুচিৰ চকুত টোপনি নাই। সি মুক্তিৰ ক্ষণ গণিছে। সি নিশ্চিত যে চুনামী যিকোনো প্ৰকাৰে তাক উদ্ধাৰ কৰিবলৈ আহিবই। আৰু দুৰ্ভাগ্যবশতঃ যদি নাহে তেন্তে অহা কাইলৈ সূৰ্যাস্তৰ লগে লগে ৰীতাৰ সৈতে মৃত্যু তাৰ সুনিশ্চিত। বিশ্বাসঘাতকক হাপাতে জাতিয়ে ক্ষমা নকৰে। তদুপৰি সি আৰাধ্য দেৱতা আৰায়ুৰ বাবে উৎসৰ্গা কৰা বস্তু লৈ পলাইছিল। তাক কাইলৈ সূৰ্যাস্তৰ লগে লগে এবাটি চেনেক খাবলৈ দিব। সেই বিষ পেটত পৰিলেই সৰ্বনাশী টোপনি তাৰ চকুলৈ নামি আহিব। তাৰ পিছত তাৰ দেহাটো দুখৰ দুখৰকৈ কাটি নদীত পেলাই দিব। ৰীতাক নিশ্চয় পৰৱৰ্তী পূৰ্ণিমাৰ সময়লৈ ৰাখিব। ঘৰটোৰ দুৱাৰৰ ওচৰত কিবা এটা শব্দ হ'ল। কিকুচিয়ে মূৰ তুলি চালে। সঁচাকৈয়ে চুনামী সোমাই আহিছে। চুনামীৰ সৰ্বাংগ গছৰ ছালেৰে আবৃত। হাতত যাঠি আৰু ধনু। কিকুচিক মুকলি কৰি তাই কিকুচিৰ সৈতে পলাই যাবগৈ কোনোবা দূৰ দ্বীপলৈ। কিকুচিক তাই ভাল পায়। কিকুচিৰ বাবে তাই সকলো কৰিব পাৰে। সেইকাৰণেই সকলো বিপদ মূৰ পাতি লৈ সকলোৰে চকুত ধূলি দি তাই কিকুচিক মুকলি কৰি দিবলৈ আহিছে। চুনামী ভিতৰ সোমোৱাৰ লগে লগে ৰীতা সাৰ পাই গ'ল। চকুৰ আগতে চুনামীক এক আচহুৱা সাজত দেখি ৰীতা অবাক হ'ল। এক অজান আশংকাত বুকু কঁপি উঠিল। কোনে জানে, হয়তো তাই ৰীতাৰ ওপৰতে প্ৰতিশোধ ল'বলৈ আহিছে। চুনামীয়ে ৰীতালৈ এবাৰো নাচালে। লৰালৰিকৈ তাই সোমাই আহি জ্বলি থকা চাকিটো ফু মাৰি নুমাই দিলে। তাৰ পিছত আন্ধাৰতে কিকুচিৰ কাষলৈ গৈ মুখৰ ভিতৰতে কিবা এটা ক'লে। কিকুচিয়ে কোনো উত্তৰ নিদিলে। চুনামীয়ে অতি ক্ষিপ্ৰতাৰে কিকুচিৰ দেহৰ বান্ধবোৰ খুলি দিলে। গোটেইবোৰ বান্ধ খোলাৰ পিছত কিকুচিক চুনামীয়ে হাতত ধৰি বাহিৰলৈ টানিলে। কিন্তু কিকুচি বাহিৰলৈ নগ'ল। তাৰ পৰিৱৰ্তে সি চুনামীক নিজৰ গাৰ ওচৰলৈ টানিলে। চুনামীয়ে বাধা দি ফুচফুচাই কিবা ক'লে। আন্ধাৰত কিকুচি আৰু চুনামীয়ে কি কৰিছে ৰীতাই একো দেখা নাপালে। চুনামীৰ সন্দেহজনক কাৰ্যকলাপে ৰীতাক আতংকিত কৰি তুলিছিল। ৰীতাই চুনামীৰ চকুত প্ৰতিশোধৰ দাবাগ্নি দেখা পাইছিল। হাপাতেবিলাকৰ হিংস্ৰতাৰ কথা ৰীতাই নজনা নহয়। অন্ধকাৰৰ সুযোগ লৈ তাই কিকুচিকো হত্যা কৰিব নেকি? এনেতে কোনোবা এজন ৰীতাৰ ওচৰলৈ আগবাঢ়ি অহা ৰীতাই আন্ধাৰতে দেখা পালে। চুনামী নে কিকুচি? ইতিমধ্যে ছায়ামূৰ্তিয়ে ৰীতাৰ দেহৰ বান্ধবোৰ খুলি দিবলৈ চেষ্টা কৰিলে। ৰীতা আচৰিত হ'ল। ছায়ামূৰ্তিয়ে কি কৰিব খুজিছে? ৰীতাৰ ভাৱৰ জ্যোতি পৰিল। ছায়ামূৰ্তিয়ে ৰীতাৰ দেহৰ সকলো বান্ধ খোলাৰ পিছত হাত এখনত ধৰি বাহিৰলৈ টানিলে। কিকুচি? ৰীতাই মনতে উচ্চাৰণ কৰিলে। ঘৰটোৰ পৰা দুয়ো বাহিৰ ওলাই শাৰী শাৰী ঘৰবোৰৰ পিছফালেদি অৰণ্য অভিমুখে লৰিবলৈ ধৰিলে। ৰীতাই তেতিয়াহে বুজিলে যে চুনামীৰ অনুগ্ৰহত মুক্ত হৈ কিকুচিয়ে ৰীতাক লৈ পলাইছে, আকৌ সেই গুহা অভিমুখে। কিকুচিয়ে লগত যাঠি আৰু ধনু লৈ আহিছে। বোধহয় এইবোৰ চুনামীৰ। কিন্তু চুনামী কিয় নাহিল? যাহক, হাপাতেৰ হাতৰ পৰা মুক্তি পাই ৰীতাৰ ভালেই লাগিল। নহ'লে কি যে এক বিভৎস মৃত্যুবৰণ কৰিবলগীয়া হ'লহেঁতেন। তাতকৈ ভাল লাগিল ৰীতাৰ আৰায়ুৰ ওচৰলৈ যাব নোৱাৰাৰ কাৰণে। ঈশ্বৰে নিশ্চয় ৰীতাৰ প্ৰাৰ্থনা শুনিছে। একে লেঠাৰিয়ে অনেক দূৰ লৰি যোৱাৰ পিছত ভাগৰি পৰিল ৰীতা। আৰু এটা খোজো আগবঢ়োৱাৰ শক্তি নাই ৰীতাৰ। ৰীতাই কিকুচিক টানি ৰখাই দিলে। কিকুচিয়ে ৰীতালৈ চালে। ৰীতাই আকাৰ ইংগিতেৰে নিজৰ অক্ষমতাৰ কথা বুজালে। কিকুচিয়ে ততালিকে ৰীতাক কান্ধত তুলি ল'লে আৰু আগৰ দৰেই আগবাঢ়িল। কি অফুৰন্ত শক্তি আছে এই হাপাতে যুৱকজনৰ দেহত, ৰীতাই ভাবি অবাক হয়। সমস্ত দিনটো লৰি ঢাপৰি বজ্ৰৰ দৰেই কাম কৰি যায়। এটা মুহূৰ্তও জিৰণি নাই, তথাপি যেন শক্তিৰ শেষ নহয়।
অৱশেষত এটা সময়ত নদীখনৰ পাৰ পাই কিকুচিয়ে ৰীতাক ডুংগাখনত নমাই দি নিজেও উঠিল। সবল হাত দুখনেৰে অতি ক্ষিপ্ৰতাৰে বঠা চলোৱাৰ লগে লগে ডুংগাখন পুনৰ উজাই আগবাঢ়িল। ৰীতাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল। দুহাতেৰে নৈৰ পৰা পানী লৈ হেঁপাহ পলুৱাই পিবলৈ ধৰিলে। হঠাৎ কিকুচিৰ হাঁহি উঠিল। তাৰ হাঁহিৰ টুকুৰাবোৰ চাৰিওফালে প্ৰতিধ্বনিত হ'ল। ৰীতাই অবাক দৃষ্টিৰে তালৈ চালে। অনেক সময় ধৰি সি হাঁহিয়েই থাকিল। পাগলটো কৰবাৰ, ৰীতাই উচ্চাৰণ কৰিলে। ৰাতিপুৱাবলৈ তেতিয়া আৰু বেছি সময় নাই। পূবৰ নীল আকাশৰ দিগন্তৰ সামান্য গোলাপী আভা ফুটি উঠিছে। এখন নদীৰ ওপৰত এখন চলন্ত ডুংগাত এহাল অৰ্ধনগ্ন যুৱক যুৱতী। কোনোবা সুনিপুণ শিল্পীৰ যেন এক নিখুঁত চিত্ৰশিল্প। পূবৰ আকাশ ক্ৰমাৎ বেছি ৰক্তিম হৈ পৰিল। ৰীতাই ভাবে প্ৰকৃতিয়ে লাজ পাইছে সিহঁতক দেখি। লাজতে যেন প্ৰকৃতিৰ মুখ বেছি ৰক্তিম হৈ পৰিছে। অজানিতে ভাবেই ৰীতাই দুহাতেৰে নিজৰ বক্ষযুগল ঢাকিবলৈ চেষ্টা কৰে। কিবা এক শান্তিৰ পৰিতৃপ্তি আহে মনলৈ। লালসাৰ আবেগ আহে। ডুংগাখনতে শান্ত হোৱা দেহাটো এৰি দিয়ে ৰীতাই। হঠাৎ ডুংগাখন পাৰত লগাৰ লগে লগে ৰীতা খকমককৈ সাৰ পাই গ'ল। কিকুচিয়ে হাঁহি দিলে। ৰীতা উঠিবলৈ নৌপাওঁতেই কিকুচিয়ে ৰীতাক কান্ধত তুলি ল'লে। ৰীতাই আপত্তি নকৰিলে। কিকুচি আগবাঢ়িল গুহা অভিমুখে। ৰীতাৰ মনটো কৰোণাৰে ভৰি পৰিল। এনে এজন নিৰ্ভৰযোগ্য সৎসংগী এই জগতত বোধহয় দ্বিতীয় এজন নাই। সি বৰ অসভ্য হ'লেও দয়া মায়া প্ৰেম তাৰ অন্তৰতো আছে। ৰীতাই কিকুচিক ভাল নাপায়, পুতৌহে কৰে। এই কথাটো সি নাজানে। সি জানে যে তাৰ প্ৰথম প্ৰেমৰ উপহাৰৰ ফলটো ৰীতাই গ্ৰহণ কৰিছে। এতেকে তাৰ হৃদয়ত ৰীতাই স্থান পাইছে।